পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মুৰাজাৰ নীলবাগান অভিমুখে যোৱা যি অসমমালা ৰাস্তা আছে, সেই অসমমালা ৰাস্তাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ৰাস্তাতে বিগত দিনত এসপ্তাহৰ ভিতৰতে 4জনৰ মৃত্যু হৈছিলে আৰু আজিৰ দিনটোত, শুকুৰবাৰ আজিৰ দিনটোত এই মুহূৰ্তত বাছত আহি খুন্দা মৰাৰ পৰিলক্ষিত হৈছে বাইক আৰোহীৰ। এই মুহূৰ্তত বাইক আৰোহী সংকটজনক বুলি জানিব পৰা গৈছে। আমি পোনপটীয়াকৈ জনাইছোঁ বিগ ব্ৰেকিং নিউজ। আকৌ অসমমালা ৰাস্তাত ভয়ংকৰ পথ দুৰ্ঘটনা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। বৰ্তমানে হস্পিটেলত প্ৰেৰণ কৰা হৈছে বাইক আৰোহীজনক। জানিব পৰা মতে বাইক আৰোহীজন তীব্ৰ বেগত আছিলে, প্ৰায় 100ৰ ওপৰত চলাই আছিলে বাইক, আৰু সেয়া আহি খুন্দা মাৰিছিলে ওলোটা ছাইডৰ পৰা আৰু সংঘটিত হৈছে সেই ভয়ংকৰ পথ দুৰ্ঘটনা। গতিকে সকলো বাইক আৰোহী সজাগ হ'বলৈ, সচেতন হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। বাইকে সিধা মারছে ইয়া কেমন স্পিড হইব বাইক 100 ক্রস স্পিড হইব মানে বাসও লাইনে তার লাইনে আওয়াজ আসলো না উল্টা লাইনে মানে বাসও জেলা আসলো আওয়াজ আসলো আর বাইক উল্টা থেকে রেখে আচ্ছা এ বাইক আর ওই সমক নাকি লগাব লাগে।